हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰী পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ গণিতৰ অনুশীলনী 1.3 আটাইবোৰ অংক আলোচনা কৰিম। সৰ্বপ্ৰথমে মই কুৱেশ্যন নম্বৰ 1 টো সলভ কৰিম। কুৱেশ্যন নম্বৰ 1ত কি দিছে, দেখুৱা যে √5 অপৰিমেয়। আমি 9তে পাইছোঁ √5 √2 √3 এইবোৰ কি অপৰিমেয়। ঠিক একেদৰে আৰু দুটা প্ৰশ্ন আছে যেটো তোমালোকৰ কিতাপৰ উদাহৰণত কৰি দিছে, সেই দুটাও ইম্পৰ্টেন্ট। মই এইটো কৰি দিম, এইটো একে নিয়মত সেই দুটা অংক কৰিব হ'ব। আৰু দুটা প্ৰশ্ন হ'ব, দেখুৱা যে √2 অপৰিমেয়। ঠিক একেদৰে √3 দিব পাৰে, প্ৰমাণ কৰা, এইবোৰ একে নিয়মবোৰ একেটাই। মই এটা কৰি দিম অনুশীলনীৰ, আৰু √2 অপৰিমেয়, √3 অপৰিমেয়, এইখিনি আমাৰ কিতাপত কৰি দিয়া আছে। অপৰিমেয় কিন্তু আমি ধৰি ল'ম কি, এইটো পৰিমেয় বুলি আমি ধৰি ল'ম। তেনেহ'লে আমি অংকটো আৰম্ভ কৰোঁ। বিৰুদ্ধভাৱে আমি ধৰো যে √5 পৰিমেয়। পৰিমেয় বুলি আমি ধৰিলোঁ। পৰিমেয়ৰ আমি ডেফিনেশ্যনটো কি বুলি জানো, যিবোৰ সংখ্যাক আমি a/b আকাৰত লিখিব পাৰোঁ, য'ত a আৰু b অখণ্ড সংখ্যা, তাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ। তেনেহ'লে যদি এইটো পৰিমেয় সংখ্যা হয়, ইয়াতো আমাৰ দুটা অখণ্ড সংখ্যা থাকিব। গতিকে এতেকে আমি a আৰু b দুটা অখণ্ড সংখ্যা পাব পাৰোঁ। যাতে √5 কি হ'ব আমাৰ a/b, আৰু য'ত a আৰু b সহমৌলিক। সহমৌলিক মানে কি? সহমৌলিক অৰ্থাৎ a আৰু b ৰ 1ৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই। ইয়াৰ অৰ্থ, সহমৌলিকৰ অৰ্থটোৱে এইটো, অৰ্থাৎ a আৰু b ৰ 1ৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই। এইখিনি আমাৰ লিখাৰ প্ৰথম ধৰণ।
পৰিমেয় ধৰিলোঁ, পৰিমেয় ধৰিলে আমি অখণ্ড সংখ্যা পামেই এ আৰু বি। কিয় পাম? কাৰণ আমি জানো অখণ্ড সংখ্যাৰ ডেফিনেশ্যনটো, পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো মই এবাৰ লিখি দিওঁ, তোমালোকে যদিও পাইছা হিতত। যিবোৰ সংখ্যাক এ বাই বি আকাৰত লিখিব পাৰি, য'ত এ আৰু বি অখণ্ড সংখ্যা আৰু বি নট ইকুৱেল টু 0। তে এইদৰে আমি পৰিমেয় সংখ্যাৰ এইটো সাধাৰণ ৰূপ, তাতে আমি অখণ্ড সংখ্যা পামেই। সেইবাবে আমি যদি √5ক এইটোৰ লগত চোৱা, ডেফিনেশ্যনটোৰ লগত এইটো মিলিছে চোৱা, আমি √5ক পৰিমেয় ধৰিছোঁ, গতিকে আমি অখণ্ড সংখ্যা দুটা পাম। আৰু এইটো কি আকাৰত থাকিব? এ বাই বি, আৰু বি মানে হৰ তলত যাক ধৰিবা। এতিয়া যদি তুমি বি বাই এ ধৰা, তেতিয়া হ'ব এ নট ইকুৱেল টু 0। মানে হৰটো আমাৰ 0 হ'ব নোৱাৰে, কাৰণ হৰ 0 হ'লে পৰিমেয় সংখ্যা নহ'ব, এইটো আনডিফাইন হৈ যাব। এতিয়া মই এ বাই বি দিছোঁ, তোমালোকে পি বাই কিউ দিব পাৰা, আৰ বাই এছ দিব পাৰা, কাৰণ এইবোৰ এটা কি? ভেৰিয়েবল। চলক এইখিনিৰ বাবে আমি এইদৰে এইটো লিখিছোঁ। এই ডেফিনেশ্যনটোৰ পৰাই এই লিখাখিনি আহিছে। যিহেতু আমি √5ক পৰিমেয় বুলি ধৰিলোঁ, এই √5 পৰিমেয় ধৰিলে আমি অখণ্ড সংখ্যা দুটা পাম। আৰু তাতে এটা কণ্ডিশ্যন আছে, এই দুটা কি হ'ব? সহমৌলিক। কি হ'ব? সহমৌলিক। এতিয়া সহমৌলিক কাক বোলে? সহমৌলিক কাক বোলে? সহমৌলিকৰ অৰ্থটো মই লিখিয়ে দিছোঁ। অৰ্থাৎ এ আৰু বিৰ 1ৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই। ছাপ'জ তুমি 3ৰ উৎপাদক ওলালা, 3ৰ উৎপাদক 1 into 3 মানে 1 আৰু 3। ঠিক একেদৰে 5ৰ উৎপাদক 1 into 5, 1 আৰু 5। সাধাৰণ উৎপাদক কি? অকল 1। তেনেহ'লে 3 আৰু 5 কি হ'ব? সহমৌলিক। কি হ'ব? সহমৌলিক। কাৰণ সাধাৰণ উৎপাদক অকল কি? 1। সাধাৰণ উৎপাদক মানে কি? দুটাতে থকা উৎপাদক। তো মই ইয়াৰ পৰা চোৱা, এই অংকটোৰ পৰা তোমালোকে সহমৌলিকো বুজি পালা, সাধাৰণ উৎপাদকো বুজি পালা। তোমালোকে জানাই, কিন্তু যিসকলে নাজানে এটা গম পাই গ'ল, বা পাহৰি গ'লে মনত পৰি গ'ল। সহমৌলিকক ইংলিছত কয় ক-প্ৰাইম। এতিয়া আমি অংকটো কণ্টিনিউ কৰোঁ, এইখিনি মই বুজাই দিলোঁ। এতিয়া আমি কি ধৰিম? এতিয়া a by b equal to √5। দুয়ো পিনে আমি কি কৰিম? বৰ্গ কৰিম। ডেট মিন্স স্কোয়াৰ। আমি লিখি দিম দুয়ো পিনে বৰ্গ কৰি। আমাৰ কি হ'ব ইয়াত? এ স্কোয়াৰ বি স্কোয়াৰ, আৰু স্কোয়াৰে ৰুটটো কি কৰিব? কাটি দিব, হ'ব 5। আমাৰ এ স্কোয়াৰ ইজ ইকুৱেল টু হ'ল 5b স্কোয়াৰ। তো 1 নম্বৰ। ইয়াত এটা কথা চোৱা, ছাপ'জ মই এটা দিছোঁ 6, 2 into 3। এইটো তাৰ উৎপাদক। 2ৰেও 6ক ডিভাইড যাব, 2 3 গুণ 6, আৰু 3ৰেও 6ক ডিভাইড যাব। ঠিক তেনেদৰে ইয়াতে এ স্কোয়াৰৰ উৎপাদক কি? 5 আৰু বি স্কোয়াৰ। তো এ স্কোয়াৰক 5ৰে বিভাজ্য হ'ব, আৰু বি স্কোয়াৰৰো এ স্কোয়াৰক বিভাজ্য হ'ব। আৰু এটা উপপাদ্য আছে, মই দেখাই দিছোঁ তোমালোকৰ কিতাপত। উপপাদ্যটো এইদৰে, এই যে চোৱা ভালকে, পি এটা মৌলিক, পি এ স্কোয়াৰক যদি হৰণ কৰে, তে পি এ একো হৰণ কৰিব, য'ত এ এটা কি হ'ব লাগিব? যোগাত্মক
অখণ্ড সংখ্যা মানে এটা সংখ্যাৰে যদি কাৰোবাৰ কোনোবা এটা বৰ্গ সংখ্যা হৰণ যায় তেনেহ'লে এইটোৰ বৰ্গমূলটোকো হৰণ যাব। এই কণ্ডিশ্যনটো ইয়াতো হয় 5ৰে স্কোৱাৰক হৰণ গ'ল বিভাজ্য হ'ব কাৰণ 5টো ইয়াৰ উৎপাদক আছে এই যিদৰে এইটো তেনেহ'লে 5ৰে কাক হৰণ যাব একো হৰণ যাব। এই সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰিম। আৰু এটা মই এনে সংখ্যা ধৰি দিওঁ 3 স্কোয়াৰ 3 স্কোয়াৰ মানে 9 9ক আমি যদি 3ৰে হৰণ কৰোঁ যাব আৰু 3 স্কোয়াৰ যদি নিদিওঁ অকল 3 দিওঁ তেতিয়াও 3ৰে যাব। আমি সংখ্যা বহাই আমি এই উপপাদ্যটো প্ৰমাণ কৰিম। এতিয়া আমি কি লিখিম যিহেতু স্কোয়াৰ 5ৰে বিভাজ্য এতেকে এও 5ৰে বিভাজ্য হল কথাখিনি। এতিয়া আমি কি ধৰিম কোনোবা যোগাত্মক অখণ্ড সংখ্যা চিৰ ক্ষেত্ৰত মানে আমি এটা যোগাত্মক অখণ্ড সংখ্যা চিৰ ক্ষেত্ৰত লৈছোঁ আৰু চিৰ মানটো আমি কি ধৰিছোঁ এ ধৰি লওঁ এৰ মান আমি ধৰি ল'লোঁ 5c মানে এই যে 5 আছে লগত আমি কি ধৰিলোঁ c এৰ মান আমি 5c ধৰি লৈছোঁ। c এটা যোগাত্মক হ'ব লাগিব কাৰণ আমি অকল যোগাত্মক অখণ্ড সংখ্যাৰে কৰি আছোঁ। ইয়াতে 5 এটা যদি √2 থাকিলেহেঁতেন ইয়াতে √2 থাকিলে যদি অংকটো √2 দিলেহেঁতেন তেতিয়া আমাৰ ইয়াতে কি আহিলেহেঁতেন 2 আহিলেহেঁতেন ইয়াতে 2b স্কোয়াৰ হ'লেহেঁতেন তেতিয়া আমি 2c ধৰিম। √3 দিলে আমি ইয়াতে 3b স্কোয়াৰ হ'লেহেঁতেন আমি 3c ধৰিম। এইটো তোমালোকে কৈ দিলোঁ √2 আৰু √3 কৰোঁতে বাকী নিয়মবোৰ একে থাকিব। এতিয়া কি কৰিম এৰ মান 1 নঙত বহুৱাই পাওঁ 1 নঙত এৰ ঠাইত আমি কি বহাব লাগিব 5c আৰু এইটো কি আছে 5b স্কোয়াৰ 5ৰ স্কোয়াৰ কিমান 25 লগত c স্কোয়াৰ আৰু এইটো 5b স্কোয়াৰ। এতিয়া 5টো b স্কোয়াৰ লগত ইনটু আছে আগৰবাৰ মই স্কোয়াৰ ওলাইছিলোঁ এইবাৰ মই b স্কোয়াৰ ওলাম b স্কোয়াৰ 5টো ইনটু আছে এইটো পিনে গ'লে কি হ'ব এইফালে গ'লে হৰণ হ'ব 5 5 গুণ 25 মানে বিৰ পৰা মই 5টো বেলেগ কৰি দিলোঁ বিৰ লগত থকা 5টো মই সিহঁতৰ লগত আনিলোঁ বিৰ লগত পূৰণ আছে এই সিহঁতৰ লগত আহিলে কি হ'ব হৰণ হ'ব কাৰণ তাৰ লগত তাৰ ঠাইটো কি হ'ল চেঞ্জ হ'ল আমাৰ ওলালে 5c স্কোয়াৰ। ঠিক আগতে বুজোৱাৰ দৰে ইয়াত চোৱা b স্কোয়াৰ উৎপাদক 5 আৰু c স্কোয়াৰ b স্কোয়াৰ 5ৰে বিভাজ্য তেনেহ'লে bও 5ৰে বিভাজ্য যিহেতু b স্কোয়াৰ 5ৰে বিভাজ্য এতেকে bও 5ৰে বিভাজ্য। এইখিনি আমাৰ হৈ গ'ল b স্কোয়াৰ ইকুৱেল টু 5c স্কোয়াৰ টু 2। এতিয়া চোৱা বিৰ উৎপাদক 5ৰে বিভাজ্য মানে বিৰ উৎপাদক 5 আৰু ইয়াত আমি এও 5ৰে বিভাজ্য মানে এৰ উৎপাদক 5 কিন্তু আমি তেনেহ'লে 5 এৰো উৎপাদক আৰু বিৰো উৎপাদক মানে 5টো এ আৰু বি সাধাৰণ উৎপাদক কিন্তু আমি কৈছিলোঁ এ আৰু বি কি বুলি কৈছিলোঁ সহমৌলিক মানে কি 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰে কিন্তু আমি সাধাৰণ উৎপাদক পাই গ'লোঁ কি পাই গ'লোঁ 1ৰ বাহিৰে 5 পাই গ'লোঁ মানে আমি যে ধৰিছিলোঁ এ আৰু বি সহমৌলিক এই সত্যটো আৰু ইহঁতক যে পৰিমেয় বুলি ধৰিছিলোঁ এই সত্যটো কি হ'ল
বিৰোধ কৰিলে এই বিৰোধ কৰাৰ কাৰণে √5টো কি হ'ব অপৰিমেয় এই কথাখিনি আমি ইয়াতে লিখিম কেনেকৈ এইটো লিখি দি আছো মই 1 আৰু 2ৰ পৰা পাওঁ a আৰু bৰ সাধাৰণ উৎপাদক 5 কিন্তু এটা কি কৰিলে কিন্তু ইয়ে আমি ধৰা a আৰু b সহমৌলিক সত্যটোৰ বিৰোধিতা কৰিছে এই বিৰুদ্ধৰ কাৰণ এই যে √5 পৰিমেয় বুলি ধৰা আমাৰ ধাৰ্যটো অশুদ্ধ এতেকে √5 অপৰিমেয় এই ধৰণৰ অংক এটা পৰীক্ষাত আহিয়ে থাকে প্ৰতি বছৰে আহে ক'ব গ'লে কেতিয়াবা কোনো বছৰ মিছ যাব পাৰে কিন্তু আহিয়ে থাকে বহুত ইম্পৰ্টেন্ট অংক তোমালোকৰ তিনিটা আছে ইয়াতে মই কৈ দিছো √5 √2 আৰু √3 √2 √3 টো কিতাপত কৰি দিয়া আছে √5 টো মই কৰি দিছো √2 √3 কেনে কৰা নাই একে ধৰণৰ অংক কথাবোৰ এইদৰে লিখি ললে হ'ল মই কি কাৰণে অখণ্ড সংখ্যা আহিলে কৈয়ে দিলো একেদৰে লিখি গলে হ'ল অকল √5 ৰ ঠাইত কি বহিব 3 বহিব √3 হলে আৰু √2 হলে 2 আহিব এই অংকটো বাৰে বাৰে প্ৰেক্টিস কৰিবা মই বাৰে বাৰে কৈছো বহুত ইম্পৰ্টেন্ট অংক এইটো এতিয়া আমি 2 নম্বৰত যাম এতিয়া কোৱেশ্চন নম্বৰ 2 দেখুৱা যে 3 + 2 √5 এটা অপৰিমেয় আগৰ অংকবোৰত অকল √5 আছিলে বা √2 √3 এনে ধৰিব ইয়াতে কিন্তু অকল √5 ৰ লগত আৰু হৰক আছে কিবা সংখ্যা প্লাস আছে এই ধৰে তে এইটোক আমি অপৰিমেয় কেলে বুলি কল কাৰণে এটা ৰুট এটা আহি গল তে এই বস্তুটোক আমি বিৰুদ্ধভাৱে কি ধৰিম এটা পৰিমেয় বুলি ধৰিলো কি বুলি ধৰিলাম আমি এটা পৰিমেয় বুলি ধৰিলো পৰিমেয় ধৰিলে আমি a আৰু b দুটা অখণ্ড সংখ্যা পাম আমি এটা কি ধৰিম সলিউশন বিৰুদ্ধভাৱে আমি ধৰিলো 3 + 2 √5 কি ধৰিলো আমি পৰিমেয় বুলি আমি ধৰিলো বিৰুদ্ধভাৱে আমি ধৰিলো √5 হে আমি
দুটা অখণ্ড সংখ্যা A আৰু B পাব পাৰোঁ যাতে 3 + 2√5 = A/B, য'ত A আৰু B সহমৌলিক। ঠিক আগৰ অংকটোৰ দৰে ইয়াতে আমি একে লিখিলোঁ। এতিয়া আমি কি কৰিম, এই বস্তুটো লিখিম। এতিয়া 3 2√5 A/B। ইয়াত এটা ইম্পৰ্টেণ্ট মই ট্ৰিক্স এটা কৈ দিছোঁ, শ্বৰ্টকাট ট্ৰিক্স। সদায় লেফ্ট ছাইডত ৰুটটোক ৰাখিব লাগিব। √5 অকলে থাকিব লাগিব, তাৰ লগত কোনো ধৰণৰ সহগ নাথাকিব, কোনো ধৰণৰ সংখ্যা প্লাছ বা মাইনাছ থাকিব নালাগে। এইটো কৰিলেই তোমালোকৰ অংকটো শেষ হ'ব। ইয়াতে আমাৰ +3 আছে, এইটো আগতে আমি লৈ যাম। বাওঁপিনে আছে, সোঁফালে লৈ যাম। লৈ গ'লে এইটো প্লাছৰ পৰা কি হৈ গ'ল, মাইনাছ। একেদৰে এতিয়া আমাৰ √5টো অকলে হোৱা নাই, √5ৰ সহগ অকল 1, মানে ৰুটটোক আমি অকলশৰীয়া কৰি দিব লাগিব। তাৰ সহগ অকল 1 থাকিব পাৰে, বাকী তাৰ লগত একো প্লাছ বা মাইনাছ থাকিব নোৱাৰে। এনেকুৱা অংক দিলে তোমালোকৰ মনত এইটো আগতেই আনি ল'ব লাগিব। আমি √5 দিলোঁ, √2টো ইয়াৰ লগত ইনটু আছে, ছাইড চেঞ্জ কৰিলে কি হ'ব, ডিভাইড। এইটো 1/2 হৈ গ'ল। ইয়ালৈকে বুজিলা? এতিয়া আমি ইয়াত লসাগু ল'ম। ইয়াৰ হৰ কিমান আছে, 1। B আৰু 1ৰ লসাগু কি, B। আৰু হৰেৰে লসাগুক কি কৰিব লাগে, হৰণ। বিৰে বিক হৰণ কৰিলে একে বস্তু 1 হ'ব। 1 এইটোৰে হৰণ, হৰেৰে লসাগুক হৰণ, যি পাবা ওপৰটোৰ লগত পূৰণ। বিৰে বিক হৰণ কৰিলে 1, 1ৰে 1 পূৰণ কৰিলে A, মাইনাছ। ইয়াৰ তলত কি আছে, 1 আছে, 1ৰে বিক হৰণ কৰিলে B, আৰু বিৰে 3ক পূৰণ কৰিলে 3। তেতিয়া 2 × B, 2B, আৰু ওপৰত এইটো। তেতিয়া চোৱা, A আৰু Bক আমি কি ধৰিছিলোঁ, অখণ্ড সংখ্যা। ইয়াতো A/B এটা ৰূপত আছে। ইয়াৰ যোগাত্মক অখণ্ড সংখ্যা যদি আমি কিবা এটা বহাওঁ, আকৌ আমি A/B পাম। মানে এই আটাইটো এটা কি সংখ্যা, এইটো এটা অখণ্ড সংখ্যা, এইটো এটা অখণ্ড সংখ্যা, মানে এইটো এটা পৰিমেয় সংখ্যা। এইটো পৰিমেয় হ'লে এইটোও পৰিমেয় হ'ব। আমি এইবোৰ প্ৰথম কি লিখিম, যিহেতু এইবোৰ গোটেইবোৰ কি সংখ্যা, অখণ্ড সংখ্যা। A, B, 3, 2 বোৰ কি, অখণ্ড। এইবোৰ যদি অখণ্ড হয়, এইটো কি হ'ব, পৰিমেয় হ'ব। A - 3B 2B এটা কি হ'ব, পৰিমেয়। এইটো যদি পৰিমেয় হয়, এইটো কাৰ সমান, √5ৰ সমান। √5টো আমাৰ কি হ'ব, পৰিমেয় হ'ব। আৰু √5 পৰিমেয়। কিন্তু আমি জানো √5, √3, √2 এইবোৰ কেতিয়াও পৰিমেয় নহয়। তেনেহ'লে আমাৰ অপৰিমেয় সত্যতাটোৰ কি কৰিলে, বিৰোধ কৰিলে। কিন্তু ইয়ে √5 অপৰিমেয় সত্যতাৰ কি কৰিলে, বিৰোধ কৰিছে।
বিৰোধ কৰিছে। গতিকে আমি সিদ্ধান্ত পালো যে 3 + 2√5 কি অপরিমেয়। √5 কি অপরিমেয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 কৰিম। দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। 1/√2, 7√5, 6 + √2। ঠিক আগৰটোৰ দৰে যিদৰে এইটো কৰিছিলোঁ ঠিক একেদৰে এইটো আমি কৰিম। প্ৰথমতে আমি কোনটো কৰিম? 1 নম্বৰটো কৰিম। নম্বৰ 1 সলিউশন বিৰুদ্ধভাৱে আমি ধৰিলো 1/√2 কি পৰিমেয়। পৰিমেয় কোৱাৰ লগে লগে আমি দুটা অখণ্ড সংখ্যা পাম। আমি দুটা অখণ্ড সংখ্যা A আৰু B 0 পাব পাৰোঁ যে 1/√2 সমান কি হ'ব? A/B, য'ত A আৰু B সহমৌলিক। লিখাবোৰ একেই, এটা অংক ভালদৰে প্ৰেক্টিছ কৰিলে লিখাখিনি তোমালোকৰ আহি যাব। এতিয়া আমি এইটোক ধৰি ল'ম। এতিয়া 1/√2 A/B, মই কি কৈছিলোঁ? সদায় ৰুটটোক অকলশৰীয়া কৰিব। এতিয়া ৰুটৰ লগত 1 এটা ৰুটটো তলত আছে, আমি 1/√2 হে আছে, আমাৰ ৰুটটো বনাব লাগে। তে √2টোক যদি আমি ওলোটাই দিওঁ তে √2 আহি গ'ল আৰু 1টো ক'ত আহিলে? তলত। এইটো ওলোটাই দিয়া, এইটোও ওলোটাই দিয়া। দুয়োপিনে আমি কি কৰি দিলোঁ? ৰেচিপ্ৰকেল কৰি দিলোঁ। ৰুটটো ওলাই গ'ল। আমাৰ অকল ৰুটটোৱে ওলাব লাগে। যিটো ৰুটৰ লগত সংখ্যা থাকিব, সহগ থাকিব, আটাইবোৰ আমি গুচাই দিব লাগে। এই আগৰটোতো চোৱা, আমি √5 কৰিলোঁ। তাৰ লগত যিবোৰ সংখ্যা আছিলে আঁতৰাই দিলোঁ, প্লাছ আছিলে তোক মাইনাছ কৰিলোঁ, পূৰণ আছিলে তোক ডিভাইড দিলোঁ। ইয়াতে আমি দেখিছোঁ কি এইটো ওলোটাই দিলে আমি পায়ে যাওঁ। তে ৰুটটো আমি পাই গ'লোঁ। ইয়াতে চোৱা A আৰু B দুটা কি অখণ্ড সংখ্যা। এতিয়া লিখিলে হ'ল, যিহেতু AB অখণ্ড হ'লে ৰুটটো কি হ'ব? আৰু A/B কি হ'ব? গতিকে B/A কি? পৰিমেয়। সেয়ে ৰুটটো কি হ'ব? পৰিমেয়। কিন্তু ইয়ে ৰুটটো অপৰিমেয় সত্যতাৰ কি কৰিছে? বিৰোধ কৰিছে। গতিকে আমি সিদ্ধান্ত পালো যে
1/√2 অপরিমেয়। এতিয়া আমি 2 নম্বৰটো কৰিম। 7√5 সলিউশন বিৰুদ্ধ ভাবে আমি ধৰিলো 7√5 কি পৰিমেয়। হে আমি কি পাম? পৰিমেয় হলে আমি অখণ্ড সংখ্যা পাম। হে আমি অখণ্ড সংখ্যা এ আৰু বি পাব পাৰোঁ যাতে 7√5 কি হ'ব? a/b, য'ত a আৰু b সহমৌলিক আৰু b not equal to 0। এতিয়া 7√5 a/b আমি কৈছিলোঁ সদায় ৰুটটোক আমি অকলশৰীয়া কৰি দিব লাগে। তে √5 লগত কিবা আছেনে পূৰণ বা যোগটো নাই, কি আছে? পূৰণ আছে। পূৰণটোক আমি যদি এইপিনে লৈ যাওঁ হৰণ হ'ব। আমাৰ চোৱা √5টো আমাৰ অকলশৰীয়া হৈ গ'ল। এতিয়া এটো অখণ্ড, বিটো অখণ্ড, 7টো অখণ্ড, আৰু ইয়াতে a/b ফৰ্মত আছে, মানে এইটো এটা পৰিমেয়। এইটো পৰিমেয় মানে এইটো পৰিমেয়, এইটো লিখিলে হ'ল। যিহেতু a, b আৰু 7 অখণ্ড, a/7b কি হ'ব? পৰিমেয়। আৰু সেয়ে √5 পৰিমেয়, কিন্তু ইয়ে √5 অপৰিমেয় সত্যতাৰ বিৰোধ কৰিছে। বিৰোধ কৰিছে। গতিকে আমি সিদ্ধান্ত পালো যে 7√5 অপৰিমেয় হৈ গ'ল। এই চেপ্টাৰৰ আমাৰ লাষ্ট অংকটো কৰিম এতিয়া। 3 নম্বৰ অংকটো কৰিম। 6 + √2, ইয়াতো ৰুট আছে, মানে এইটো অপৰিমেয়, কিন্তু আমি বিৰুদ্ধভাৱে কি ধৰিম? পৰিমেয় বুলি ধৰিম। বিৰুদ্ধভাৱে আমি
ধৰিলোঁ 6 প্লাছ √2 পৰিমেয়। সেয়ে পৰিমেয় ধৰিলে আমি অখণ্ড সংখ্যা পামেই। সেয়ে আমি অখণ্ড সংখ্যা A আৰু B পাব পাৰোঁ যাতে 6 প্লাছ √2 A/B য'ত A আৰু B সহমৌলিক আৰু B not equal to 0। এতিয়া 6 প্লাছ √2 ইকুৱেল টু A/B। আমাৰ ৰুটটোহে বেলেগ কৰিব লাগে। ৰুটটোৰ লগত কিবা ইনটু নাই, কিন্তু প্লাছ 6 আছে। এইটোক আমি কি কৰিম, সাইড চেঞ্জ কৰি লৈ যাম। ইয়াতে আমি বিক কি কৰিম, লসাগু ল'ম। বিৰে বিক হৰণ, লসাগু লোৱাৰ পিছত হৰেৰে লসাগু হৰণ কৰিব। বিয়েৰে বিক হৰণ কৰিলে 1 হ'ব, কাৰণ দুটা সমান সমান সংখ্যা বা সমান সমান বস্তু যদি আমি হৰণ কৰোঁ 1 হয়। 1এৰে আমি A পূৰণ কৰিলে A। ইয়াৰ তলত 1 আছে, 1 থাকিলে 1এৰে B হৰণ কৰিলে B, আৰু এইটো হ'ব 6। আমি এটা কি লিখিম, যিহেতু A, B আৰু 6 অখণ্ড, A minus 6B by B কি হ'ব, পৰিমেয়। আৰু সেয়ে √2 কি হ'ব, পৰিমেয়। কিন্তু ইয়ে √2 অপৰিমেয় সত্যতাৰ কি কৰিব, সত্যতাৰ বিৰোধ কৰিছে। গতিকে আমি সিদ্ধান্ত পালো যে 6 প্লাছ √2 কি অপৰিমেয়। এইটো হ'ল কমপ্লিট অংক। আটাইবোৰ অংক একেই। আমি এইবোৰ এনেকুৱা থাকিলে আমি সদায় মনত ৰাখিব লাগিব, ৰুটৰ মানটোক আমি বাওঁপিনে ৰাখিব লাগিব আৰু তাক অকলশৰীয়া। তেনেহ'লে আজি মই 1.3 আটাইবোৰ অংক কমপ্লিট কৰিলোঁ। নেক্সট ভিডিঅ'ত মই 1.4 কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ বেল বটনত প্ৰেছ কৰিবা। থেংক ইউ, ধন্যবাদ।